নমস্কাৰ মই নবজ এটা ক্লাছ লৈ আহিছো আসাম পুলিচ আৰু লগতে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে এই বিশেষ ভিডিঅ লৈ আহিছো আপোনালোকে হেকলকে চাব কাৰণ ভিডিঅটো আপোনালোকে পৰীক্ষাত আহিবলগীয়া কিছুমান কোৱেশ্চন পাব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কেতিয়াবা গতিকে যি সকলে মেথছ একেবাৰে নাজানে তেওঁলোকে এই ভিডিঅটো চোৱাৰ পিছত অলপ হলো বুজি পাব কাৰণ ভিডিঅটোৰ একেবাৰে কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে সৰু কথাবিলাক নজনাৰ কাৰণে টান কোৱেশ্চন বিলাক নোৱাৰে কৰিব যাৰ কাৰণে অসুবিধা হয় গতিকে আপোনালোকে প্ৰথমবাৰ যদি হেকলকে চাই তেতিয়া হলে নিশ্চয় বুজি পাব মেথছখিনি এতিয়া ইয়াৰ এটা প্ৰশ্ন দিছে দুটা সংখ্যাৰ যোগফল 25 আৰু ইহতৰ বিয়োগফল 13 হল তেন্তে গুণফল কিমান হ'ব হেতু উলিয়াবলৈ কৈছে এতিয়া নিয়ম দুটা আছে এতিয়া প্ৰথমটো নিয়ম হল দুটা সংখ্যাৰ যোগফল মানে x প্লাস আমি ধৰি লওঁ সংখ্যাটা x প্লাস y কিমান দিয়া আছে 25 দিয়া আছে আৰু বিয়োগফল দিয়া আছে x minus y x minus y দিয়া আছে 13 দিয়া আছে তে গুণফল উলিয়াবলৈ কৈছে এতিয়া আমি সংখ্যা দুটা আমি কি কৰিম যোগ বিয়োগ কৰিবলৈ এনেকৈ উলিয়াব পাৰো ধৰি লওক এনেকৈ এটো সমীকৰণ 1 দিলো আৰু 2 দিলো যদি দুইটা সমীকৰণ যোগ কৰি দিও 1 + 2 কৰি দিও তেতিয়া কি হ'ব এনেকুৱা হ'বগে এতিয়া সক এই y + y আছে আৰু মাইনাস কেনসেল যাব না এনেকুৱা হ'বগে x + y + x - y = 25 + 13 এটো y কেনসেল যাব twice x = কিমান থাকিব 5 3 8 2 1 3 38 হৈ গল x = কি হ'ব 38 / 2 হলে 19 লাভ x = 19 এতিয়া x ৰ মান ইয়াত বহাই দিলে হল y মানটো পাই যাম x + y = আছিল x + y = 25 আমি বহাই দিম x ৰ মান 19 + y = 25 y = কিমান হ'ব 25 - 19 সমান কিমান লাবগে 6 লাব গতিকে এতিয়া এই দুটা পূৰণফল লৈছে 19 * 6 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰক আপোনালোকে 6 * 9 = 54 4 কৰিলে 5 x * 6 6 * 5 = 11 114 হয় এটো হয় গতিকে আমাৰ এটো দীঘলীয়া প্ৰসেস হয় আমি তাৰ কাৰণে এটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব শৰ্ট ট্ৰিক এটা আমি মনত ৰাখিব লাগিব ধৰিলম x = ইয়াত 25 ধৰিম আৰু y = ধৰিম 13 এতিয়া সংখ্যা দুটা যোগফল এটো ফৰ্মুলা মনত ৰাখিব সংখ্যা দুটা যোগফল আৰু এটা বিয়োগফল x - y আমি সংখ্যা দুটা আমি x আৰু y = ধৰিছো x = 25 আৰু y = 13 ডিভাইড বাই 4 কৰি দিব লাগিব মানে কি x ৰ জায়গাত আমি 25 + 13 কৰিম ইনটু 25 - 13 কৰিম ডিভাইড বাই 4 এখন কৰি দিম কিমান হ'ব চাও আমি 4 এফালে এটো যোগ কৰিলে 38 হৈ যাব ইনটু এটো কিমান হ'ব 12 লাভ গতিকে এটো খন কৰি দিম 4 * 12 3 এটো কোন কৰিলে কিমান 3 * 24 4 = 2 3 3 3 3 * 9 9 2 11 মানে 114 হ'ব ঠিক আছে এনেকে উলিয়াব পাৰি আপোনালোকে কোনটো প্ৰসেছত ভাল পায় এনেকে ভাল পায় নে এনেকে ভাল পায় কৰিলে হল এটো হৈছে ফৰ্মুলা আপোনালোকে এটো মনত ৰাখিব যদি এনেকুৱাকে দিয়া থাকে এটো ফৰ্মুলা মনত ৰাখিব দুটা সংখ্যাৰ যোগফল গলে সদায় আপুনি ধৰিব x = 25 আৰু বিয়োগফল গলে সদায় 13 ধৰিব x + y * x - y ডিভাইড বাই 4 কৰিব এতিয়া x ৰ ভ্যালু আপোনালোকে এটো পাতি দিব এটো a² - b² হৈছে হেতু হতে ভাঙিলেও হৈ যাব এনেকে ভাঙিলেও ওলাই যাব এটো ভাঙি দিলে স্কয়াৰ কৰি বিয়োগ কৰিলেও ওলাই যাব তা মানে কেলে এটো 25 625 হ'ব 625 বিয়োগ মানে তেং 169 বিয়োগ কৰিলে কিমান হ'ব তাক আকৌ 4 এখন কৰি দিব লাগিব এফালে 15 9 15 6 থাকিলে তাপা ইয়াত থাকিলে 11 11 6 থাকিল 5 ইয়াত থাকিলে 5 6 থাকিল 4 তাক 4 এখন কৰিলে কিবা যাব 4 * 4 এফালে 5 নামি আহিলে 4 * 4 আকৌ এফালে 16 4 * 16 এনেকেও কৰিব পাৰে আপোনালোকে মানে a² - b² হতে ভাঙি দিও আপোনালোকে এনেকে উলিয়াব পাৰে এটো বলে নকৰো বলে আমি এনেকে পাতিলা নকৰো এনেকে ভাঙি দিও ঠিক আছে হেতু কৰিলো আপোনালোক ওলাই যাব যেনেকে নকক আপোনাৰ এনসাৰটো ওলাবই মানে নেক্সট কোৱেশ্চন দিলে যদি 3 টু দি পাৱাৰ x + y = 81 আৰু 81 টু দি পাৱাৰ x - y / 4 = 3 হয় তেন্তে x আৰু y মান উলিয়াবলৈ কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে আমি এটা কাম কৰিবই লাগিব 3 টু দি পাৱাৰ x + y = আমি 81 ক কেনেকৈ ভাঙিম
আমি 3 টু দি পাৱাৰ 4 কৰি দিম 3 টু দি পাৱাৰ 3 মানে 4টা পূৰণ কৰিলে 81 হৈ যায় এটো আমি গম পাওঁ আৰু এটো কাৰণে কি কৰিম 81 টু দি পাৱাৰ এনেকৈ দিয়া আছে আমি ইয়াক কি কৰিম ইয়াত 3 টু দি পাৱাৰ লিখিম 3 টু দি পাৱাৰ 4 মানে আমি 81 বুলি জানো আৰু ইয়াত পাৱাৰ কিমান দিয়া আছে x - y / 4 বুলি দিয়া আছে ইকুৱেল দিয়া আছে তোমাৰ 3 আমি মানে কি বেছি টাইম নলগাও আমি শৰ্টকে কৈছো আপোনালোক এনেকৈ কৰিব লাগিব কাৰণ পৰীক্ষাত আমাৰ জায়গা বেছি নাথাকে সেই কম জায়গাত আমি কৰিব লাগিব সেই কাৰণে এনেকৈ কৈছো দেই গতিকে বহুত বহলাই নিলিখো মানে দিয়া আছে আমক তামক এইবোৰ লিখিব দৰকাৰ নাই ইয়াত আমাৰ শৰ্টকে উলিয়াব লাগে যে 3 3 যদি ভূমি যদি মিল থাকে তেতিয়ালে আমাৰ ঘাত ভাগ ইকুৱেল হয় x + y ইকুৱেল কিমান হ'ব 4 হৈ যাব ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াৰ কাটকুট গুচি গল কিমান থাকিব x - y ইকুৱেল থাকিব 3 ইকুৱেশ্যন নম্বৰ 2 আমি কি কৰিম 1 + 2 কৰি দিম কি হ'ব x + y x - y ইকুৱেল 4 + 3 হ'ব ইয়াৰ অপচন বিলাক মই আপোনাক লেখা নাছিল অপচন বিলাক দি দিম ঠিক আছে এটো এটো কেনসেল যাব টুৱাইস x ইকুৱেল কিমান হ'ব 7 হ'ব x ইকুৱেল টু 7/2 হৈ যাব এটা x ৰ মান ইয়াত বহাই দিলে হ'ল কৰবাত যিকোনোটা সমীকৰণ বহাই দিলে হ'ল একতে বহাই দিলো x ৰ মান একত পাতি ঠিক আছে x ৰ মান একত পাতি আমি এইবোৰ লিখিব নালাগে পৰীক্ষাত আমি কি কৰিম x ৰ জায়গাত আমি পাতিম কিমান ইয়াত x ৰ জায়গাত 7/2 পাতি দিম প্লাস এটো y আছে প্লাস y লিখিলো ইকুৱেল টু 4 হ'ল এটা কি হ'ব y কো ৰাখিলো এফালে 4 - 7/2 ইকুৱেল লখাগু লব লিব 2 ইয়াৰ তলত কি থাকে 1 থাকে 1 2 কিবা দুবাৰ যাব 2 6 গুণত এনেকৈ পন কৰি দিব পাৰি 8 - 7 কিমান হ'ব 1/2 ওলাব এটা আমি বিন্দু কিটা x আৰু y মান কি পালো আমি x ৰ মান পালো 7/2 আৰু y মান পালো 1/2 এনেকৈ অপচনত দিয়া থাকিব বিভিন্ন মান দিয়া থাকিব আমি দিয়া নাছিলো তো আছিলে মানে অপচন বিলাক মই লিখি দিয়া নাছিলো ঠিক আছে এটোই হ'ব শুদ্ধ এনসার এনে ধৰণে আপোনালোক কৰিব লাগিব যদিহে এনেকুৱাকে থাকে যিটো দিয়া থাকিব সেটো টু দি পাৱাৰ ইয়াত কেৱা কৰিব পাৰি আমি 3 এ 3 থাকিলে 3 ইয়াক খন কৰি চাব আপোনালোক কেইবাৰ যাব 3 3 কেটা লাগিব হেতু আপোনালোক খন কৰি চাব তেতিয়া আপোনালোক গম পাই যাব ঠিক তেনেকৈ ইয়াত এনেকৈ আছে ন ইয়াত 3 আছে না ইফালে ইকুৱেল হ'ব লাগিব ভূমি বিলাক গতিকে ইয়াক 3 এ খন যায় নেকি 3/4 গতিকে এটো যেনেকৈ পাৰিলে আমি এটো পাৰিম গতিকে এনেকৈ ভাঙি দিবলৈ আৰু কাকত যাব পাৱাৰ বিলাক ঠিক আছে ই পাৱাৰ হৈ গলে পাৱাৰ পৰা কেনসেল হৈ যাব এনেকৈ কৰিব লাগিব দুলে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিওৱা এতিয়া 20টা অযুগ্ম সংখ্যাৰ যোগফল আমি কেনে ধৰণে উলিয়াম এতিয়া আমি যোগ কৰি চালে প্ৰথম 20টা বুলি কৈছে অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম অযুগ্ম সংখ্যা কি হয় একটো আহিব নে 1 3 5 7 তাৰ পিছত 9 আহিব 11 এনেকৈ যোগ কৰোতে কৰোতে আমাৰ সময় বেছিকে লাগিব 9 11 20 মই প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল যোগ কৰি কিমান পাম আমি এটো হিসাব কৰি উলিয়াম আৰু এটো যোগ কৰোতে বহুত সময় লাগিবগে আমি এটো সিস্টেমত আমি নকৰো কাৰণ ইমান দীঘলকে কৰিবলৈ আমাৰ কি দৰকাৰ তাতকে আমি শৰ্ট নিয়মত উলিয়াম অযুগ্ম সংখ্যাৰ যোগফল কেনেকৈ উলিয়াম n স্কয়াৰ বুলি এটা ফৰ্মুলা আছে n স্কয়াৰ মানে কি n সংখ্যা কিমান আছে 20 দিয়া আছে 20 স্কয়াৰ কৰি দিম 20 কিমান সমান 400 এটো আপোনালোক যোগ কৰি পালে 400 পাই যাব আৰু এনে ধৰণে উলিয়াব লাগিব চাব পাৰে যোগ কৰি পেলাই আপোনালোকে চাব ইয়াত 400 পাই যাব এটো 400 হ'বগে মই যোগ কৰি থাকবা আৰু এটো ফৰ্মুলাটো এপ্লাই কৰিব লাগিব কাৰণ যোগ কৰি হোৱালে আপোনালোকে ভিডিও চাই আপোনালোক আময় যাব মানে কিমান যোগ কৰা চাই থাকিব আপোনালোকে এটো কাৰণ সময় লাগিব প্ৰায় 5-6 মিনিট লৈ ল'ব এটো যোগ কৰি থাকোতে গতিকে আমি এটো ফৰ্মুলা এপ্লাই কৰিম ডাইৰেক্ট স্কয়াৰ কৰি দিম অযুগ্ম সংখ্যা বুলি ক'লে কোৱেশ্চনলৈ আহিছো 6912 ষ্টাৰ দি আছে সংখ্যাটো ষ্টাৰ স্থানৰ কিমান বহুৱালে সংখ্যাটো 25 এৰে বিভাজ্য হ'ব 25 এৰে বিভাজ্য হ'বলে আমি 5 এ বহাব লাগিব কাৰণ তাত চালো যে একক স্থানত 5 আছে গতিকে আমি ইয়াত 5 বহাব লাগিব 6 9 1 2 এটো ষ্টাৰ দি আছে নহয় আমি ইয়াৰ জায়গাত কি কৰিম মই 5 6 9 1 2 5 বহাই দিম আমি 25 এৰে খন কৈছ বিভাজ্য হয় নে নহয় মানে কেইবাৰ যাব এটো দুবাৰ যাব এটো 50 হ'ব 9 এক বাকি থাকিব 1 কেইবাৰ যাব 25 লগত 8 বাৰ দি চাও 8 5 40 শূন্য কলে 4 2 8 16 20 না যাব 8 বাৰ না যাব 7 বাৰ যাব 7 বাৰ গলে কিমান হ'ব 7 5 5 কলে 3 3 2 7 14 14 3 17
এইটো 175 কেবা গ'ল 7 বাৰ গ'ল বাকি কিমান থাকিব এফালে 6 16 বাকি থাকিলে 16 এইফালে কি হইব এই দুইটোলে নামি আহিব এতিয়া কেবাৰ যাব এতিয়া 6 বাৰ যাব এতিয়া 6 বাৰ যাব 6 পন গলে কিমান হ'ব 6 5 300 কৰিলে 3 এইফালে 212 12 3 15 বাকি কিমান থাকিব 2 1 এফালে 5 নামি আহিব 5 625 হয় কিমান থাকিব 0 গতিকে এটো হৰ্ন গুচি গল ইয়াত 5 বহাব লাগিব এনেকে আপোনালোক কই চাব লাগিব ঠিক আছে হৰ্ন যায় বাকি হিটা আপোনালোক কই চাব প্ৰথমতে এনেকে চাই লব যে একক সংখ্যাটো কি দিয়া আছে চাই লব গতিকে ইয়াত যদি 25 এ হৰ্ন কৰিব লাগে 5 এ হৰ্ন কৰিব লাগে 5 থাকিব লাগিব 5 5 এ হৰ্ন কৰিলে 5 এ ইয়াত বহাব লাগিব কম পাইছে না যদি 0 থাকে তেতিয়ালে আমি 5 এ হৰ্ন কৰিব লাগিব যদি একক সংখ্যাটো যদি 0 থাকে তে 5 এ হৰ্ন কৰিম ঠিক আছে এনেকুৱা ধৰণৰ নিয়ম বিলাক আপোনালোকে শিকি আহিছে আগতে ঠিক আছে আজি ভিডিঅ'ত ইমান নাম হৈছো ধন্যবাদ জয় অসম